অকণিখন মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি আৰু সেইদিনাখন যে দিছিলোঁ সাঁথৰকেইটা তাৰ উত্তৰো লগতে লৈ আহিছোঁ উত্তৰকেইটা শুনাচোন কৈ দিওঁ শত্ৰুক বন্ধা দি বান্ধিবা মিত্ৰক ৰখা দি ৰাখিবা বস্তুটোনো কি জানো ক'ব পাৰিবা এইটোৰ উত্তৰটো হৈছে দৈ টেকেলি ২ নম্বৰটো আছিল কি শদিয়ালৈ নাযাবা হতফুল নেখাবা কেঁচা পাতত নেবান্ধিবা লোন উপজিয়ে খোজা হয় কোন হা এবিধ কি বস্তু এয়া হৈছে ঢেকীয়া শাক আৰু ৩ নম্বৰটো আছিলে তোমাৰ কি লৈ মৰিল দি মৰিল আৰু মৰিল কৈ এই তিনিজননো কোন আছিলে এই সাঁথৰটোৰ উত্তৰ বন্তি কোঁৱৰে মোৰ দৰ্শক শ্ৰোতা বন্তি কোঁৱৰে সুন্দৰভাৱে দিছে তেওঁ লিখিছে যে কৈ মৰিছিল কোন জটায়ু তোমালোকে জানা নহয় ৰামায়ণত থকা সেই পক্ষীৰাজৰ কথা জটায়ুৱে কৈ পেলাই মৰিছিলে আৰু কোনে দি পেলাই মৰিল হৈছে কৰ্ণই নিজৰ কবচটো খুলি দিছিলে হয়নে ৰক্ষা কবচ সূৰ্যই দিয়া সেইটো দিয়াৰ লগে লগে তেওঁ পাৱাৰলেছ হৈ গৈছিল তেওঁৰ শক্তি নাইকিয়া হৈ গৈছিল আৰু তেওঁ মৰিল তাৰ পিছৰটো আছিলে তোমাৰ লৈ মৰিল কোন দুৰ্যোধনে এটা বৰ লৈছিলে নিজৰ মাকৰ পৰা এটা তেওঁৰ যেতিয়া দৃষ্টিশক্তিয়ে তেওঁৰ গোটেই গাটো লোহাৰ হেৰি কৰি পেলাইছিলে লোহাৰ নিচিনা শক্তিবান কৰি পেলাইছিলে তেওঁৰ এটা অংশ তেওঁ ঢাকি পেলাই আহিছে আৰু তেওঁৰ সেই দুৰ্বলতাৰ কাৰণেই তেওঁ মৰিবলগীয়া হৈছিল গতিকে এই তিনিওটা মানে দি মৰিল লৈ মৰিল আৰু কৈ মৰিল তাৰ উত্তৰ কিন্তু আকৌ বেলেগ ধৰণেও বেলেগে দিয়ে কিছুমানে কয় লৈ মৰিল কোন ৰাৱণ দি মৰিল কোন বলি আৰু এটা আছিলে কি কৈ মৰিল কোন দক্ষ ৰজা গতিকে আমি ভাবি থাকিলে কিন্তু আৰু বহুত তেনেকুৱা ধৰণৰ নিমিলা তোমাৰ উত্তৰ ওলাব এটা উত্তৰে যে শুদ্ধ সেইটো কথা নহয় ভাবি থাকিলে তেনেকে তোমাৰ উত্তৰ ওলাই থাকিব ঠিক আছে এই ৩টা সাঁথৰৰ উত্তৰ দিলোঁ আকৌ মই ৩টা সাঁথৰলৈ আহিম তোমালোক সকলোৱে এই সাঁথৰ খেলো আহা খেলটোত ভাগ ল'বা বুলি মই আশা কৰিলোঁ আজিৰ কাৰণে মৰমৰ অকণিহঁত মই বাই বাই দিছোঁ হ'বনে সাধু এটা আৰু এটা লৈ আহিম বুলি ভাবিছোঁ সৰু অকণমানি এই সাধুটো কম দেই অলপ পিছত বাই বাই